বছৰৰ ডেডলাইন এটা ভয়ংকৰ গেম প্লেনৰ গ্ৰাসত অসম ধুবুৰী সীমান্তত বাংলাদেশীৰ ভাবুকি একাংশ লোকৰ উজনি দখলৰ অভিসন্ধি আগন্তুক 20 বছৰ অসমীয়া জাতিৰ বাবে হ'ব বৃহৎ প্ৰত্যাহ্বান কাৰণ অচিনাকি লোকে এফালৰ পৰা চলাইছে আগ্ৰাসন বৰ্তমান সময় আমাৰ কাৰণে বহুত এটা সংকটৰ সময় অসমীয়া মানুহৰ পৰা পাৱাৰটো শিফট হৈ আছে নেক্সট 20 years in Assam will be very critical and very difficult period মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে AIUDFৰ বিধায়ক আমিনুল ইছলাম আৰু ৰফিকুল ইছলাম 26ৰ বৈতৰণি পাৰ হ'বলৈ মুখ্যমন্ত্ৰীৰ মুখত 20 বছৰীয়া প্ৰত্যাহ্বানৰ আবেগ তেখেতসকলৰ ভোট বিচাৰ একমাত্ৰ সাহ মোক এনেকুৱা লাগে যে ভাৰতবৰ্ষত মুছলিম আৰু পাকিস্তান যদি নাথাকিলেহেঁতেন বিজেপি চৰকাৰ নাহিলে অসমত যদি বাংলাদেশী ইস্যু আৰু নাথাকে বা মিয়া বা মুছলমান বা বংগীয় মূলৰ মুছলমান যদি নাথাকে ইস্যুবিলাক নাথাকে বিদেশী সমস্যা যদি নাথাকে NRC ডিপুটা যদি নাথাকে বিজেপি ক্ষমতাত আহিব নোৱাৰে সেইকাৰণে 10 বছৰ ক্ষমতাত থকাৰ পিছতো ডেভেলপমেণ্টৰ ইস্যু তেখেতসকলে ভোট বিচৰা সাহটো বুজাব পৰা নাই কিবা কিবি ভয় বাৰে ভয়বিলাক দেখাই এই ভয়টোৰ জৰিয়তে তেখেতসকলে 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে দিল্লী দিছপুৰত চৰকাৰ থকা বিজেপি দলে অচিনাকি লোকক চিনাক্ত কৰাৰ আহ্বান AIUDFৰ নফৰতৰ ৰাজনীতি বাদ দি আপুনি অসমৰ সকলো জাতি জনগোষ্ঠীৰ ল'ৰা ছোৱালী শিক্ষাৰ দায়িত্ব লওক সকলো স্বাস্থ্যৰ দায়িত্ব লওক আপুনি এছাম মানুহৰ ঘৰবাৰী ভাঙি ৰাস্তাত দিছে আপুনি ভাবিছে এইবিলাক শেষ হৈ যাব শেষ হৈ নাযায় এইখিনি মানুহ মেহনত কৰিব মজদুৰি কৰিব ঠেলা চলাব ৰিক্সা চলাব কিবা কৰিব তথাপি ল'ৰা ছোৱালীক পঢ়াব কিন্তু পঢ়াই হয়তো কোনোবা ডক্টৰ বনাব ইঞ্জিনিয়াৰ বনাব কোনোবা ইউনিভাৰ্চিটিত যাব চৰকাৰৰ দায়িত্ব হ'ল মুখ্যমন্ত্ৰী হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ লগত যোগাযোগ কৰি বৰ্ডাৰ সিল কৰক বাকি কোনোবা বিদেশী মানুহ ধৰা পৰিছে তাক বিৰুদ্ধে আইনগতভাৱে কঠোৰ ব্যৱস্থা ল'ব লাগে অসমত এজনো বিদেশী থাকিব নালাগে উল্লেখযোগ্য যে শেহতীয়াকৈ ধুবুৰীৰ কিছু লোকক বাংলাদেশৰ পৰা মৌলবাদী সংগঠনে ভাবুকি দিয়া ধুবুৰীত প্ৰৰোচনামূলক দেৱাল লিখন আৰু পুস্তিকা বিতৰণ কৰা কাৰ্যক এক বৃহৎ গেম প্লেন আখ্যা দিছে মুখ্যমন্ত্ৰীয়ে উৰিয়ামঘাটৰ পৰা উজনিলৈ অচিনাকি লোকে কেনেদৰে আগ্ৰাসন চলাইছে তাৰ ভয়াৱহতা উদঙাই দিছিল মুখ্যমন্ত্ৰীয়ে আমি এতিয়া এটা বিপদৰ পৰিসীমাৰ ভিতৰলৈকে সোমাই গৈ আছো বেলেগ নালাগে উৰিয়ামঘাটৰ এভিকশ্যনতে চাওক 12-13 হাজাৰ মানুহ শিলচৰৰ পৰা গৈছে বৰাক ভেলীৰ পৰা গৈছে কৰিমগঞ্জৰ পৰা গৈছে মণিপুৰৰ পৰা গৈছে বৰপেটাৰ পৰা গৈছে ধুবুৰীৰ পৰা গৈছে তাত এইবাৰ ইলেক্টৰেল লিষ্টত 20,000 মানুহ হ'লহেঁতেন তানে এটা উজনিৰ দুৱাৰ মুখতে ডাঙৰ ঘাটি এটাই বহি গৈছিল মুখ্যমন্ত্ৰীৰ সমান্তৰালকৈ বিজেপি নেতা সুৰঞ্জন দত্তয়ো অচিনাকি লোকক লৈ কৰিছে তীব্ৰ বিহুৎকাৰ নিজৰ স্বাৰ্থৰ বাবে অসমক বেলেগৰ হাতত তুলি দিবলৈ কুণ্ঠাবোধ নকৰা যিসকল ৰাজনৈতিক ব্যক্তি মুখ্যমন্ত্ৰীৰ আশংকা বিৰোধীৰ সমালোচনাৰ মাজতে আগন্তুক 20 বছৰত অসমৰ ভৱিষ্যত কি হ'ব সেয়া সঁচাকৈ উদ্বেগজনক হৈ পৰিছে বশিষ্ঠৰ পৰা উৎপল হালৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ